Hello everyone, আজি ভিডিওটো হৈছে ব্ল্যাক টাৰ্মালাইন ব্ৰেসলেটৰ ওপৰত। ব্ল্যাক টাৰ্মালাইন ব্ৰেসলেট আমি কেতিয়া পিন্ধিব লাগে আৰু বেনিফিটছ কি? ব্ল্যাক টাৰ্মালাইন ব্ৰেসলেট আপোনালোকে ধাৰণ কৰিব লাগে যদি আপোনালোকৰ বহুত বেছি কিবা ক্ষেত্ৰত এডিকশ্যন হৈছে। এলকহল হ'ব পাৰে, ড্ৰাগছ হ'ব পাৰে, গ্যামলিং হ'ব পাৰে বা মোবাইল যদি কোনোবাই বহুত বেছি চায়, বিভিন্ন ক্ষেত্ৰত যদি আপোনালোকে এডিকশ্যন আঁতৰাব লগা আছে তেতিয়াহ'লে আপোনালোকে এইডাল ব্ৰেসলেট ধাৰণ কৰিবই লাগে। ফুল ইণ্টেনশ্যন দি পেলাই পিন্ধিব লাগে। নেক্সট, যদি কাৰোবাৰ টোপনি অহাত প্ৰব্লেম আছে, টোপনি নাহে ৰাতি, এইডাল ব্ৰেসলেট পিন্ধি দিয়ক, খুব ফাষ্ট ৰিজাল্টছ পাব। যদি কোনোবাই ভাবিছে যে খুব নেগেটিভ স্পেচত আছে, খুব নেগেটিভিটি হাৰ্ম কৰি আছে, এইডাল ব্ৰেসলেট আপোনালোকে তেতিয়া ধাৰণ কৰিব পাৰে। বা কিছুমানৰ নেগেটিভ থটছ বহুত আহে, নেগেটিভ নাভাবিবলৈ চেষ্টা কৰিলেও বহুত বেছি থটছ তেনেকৈ আহি থাকে অট'মেটিক, সেইটোৰ ক্ষেত্ৰতো আপোনালোকে এইডাল ব্ৰেসলেট ধাৰণ কৰিব পাৰে। গতিকে এইডাল অভাৰঅল এডাল খুব মেজিকেল আৰু খুব ভাল ব্ৰেসলেট হয়। যদি আপোনালোকৰ এনেকুৱা কিছুমান চিটুৱেশ্যন হৈ আছে, মই ভাবোঁ আপোনালোকৰ